ৰিলায়েন্স নামেই যাৰ পৰিচয় তুমি শুনা নাই নেকি আগতে তেন্তে তুমি শ্ৰদ্ধাৰ জীৱ গগৈ ছাৰৰ সেই সপোনটোৰ কথাও শুনা নাই তেন্তে তুমি শ্ৰদ্ধাৰ ৰূপক গগৈ ছাৰৰ কাৰ্যক্ষমতাৰ বিষয়েও তুমি শুনা নাই গোলাঘাটৰ প্ৰথমখন কলা বিজ্ঞান বাণিজ্য শাখাৰ ইংৰাজী মাধ্যমৰ কলেজ হিচাপে ৰিলায়েন্সৰ নাম সুদূৰ প্ৰসাৰী স্বৰ্গদেউ ৰুদ্ৰসিংহই আৰম্ভ কৰা ৰংঘৰৰ নিৰ্মাণ কাৰ্য যিদৰে প্ৰমত্ত সিংহই সম্পূৰ্ণ কৰিছিল ঠিক সেইদৰেই জীৱ গগৈ ছাৰৰ সেই সপোনটো ৰূপক গগৈ ছাৰে সম্পূৰ্ণ কৰিছিল ৰিলায়েন্স নামটোৰ উৎপত্তি যদিও অজ্ঞাত তথাপিও সকলোৰে জ্ঞাত যে শ্ৰদ্ধাৰ ছাৰে ৰিলায়েন্সৰ শাখা অসমৰ বহুকেইখন জিলালৈ বিস্তাৰিত কৰিব খুজিছিল জাতি ভেটি শক্তিৰে যাতে অসমীয়াই বিশ্ব দৰবাৰত উপনীত হ'ব পাৰে তাৰ বাবে তেওঁ যথোপৰোনাস্তি চেষ্টা কৰিছিল ক'ত গ'ল ৰিলায়েন্সিয়ানৰ তেওঁলোকৰ প্ৰতি শ্ৰদ্ধা ভক্তি পুনৰ সেই শ্ৰদ্ধা জাগ্ৰত কৰিব হ'ল কলেজখনৰ মুধৰ খোঁটাসকলক প্ৰস্পেক্টাছত অথবা দিনলিপিত ৰাখিলে নহ'ব তেওঁলোক সদায় আমাৰ মনত আছিল আছে আৰু সদায় থাকিব তেওঁলোক সদায় আমাৰ মনত আছিল আছে আৰু সদায় থাকিব